ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ শীতান্তিৰ মাজলৈ। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং পত্ৰলম। আপোনালোকৰ বহুকেইখন পত্ৰ আছে, তাৰে এখন আজি আমি ল'বলৈ চেষ্টা কৰিম, আনহাতে তেওঁ জনাই যাব আজিৰ দিনটো ৰাখিব। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আনদিনাৰ দৰে যিহেতু আপুনি জনাই যায় প্ৰথমতে গ্ৰহগতি যাত্ৰা আমি প্ৰথমে জানি লওঁ। হয়, আজিৰ দিনটোত গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। ৰবি, শুক্ৰ আৰু বৃহস্পতি মেষ ৰাশিত, লগ্ন বৃষ। আজি ৰাহু, মংগল আৰু বুধ মীন ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত বহি আছে। আজি চন্দ্ৰ মকৰ ৰাশিত, শনি কুম্ভ ৰাশিত বহি আছে। আজি 1 মে বুধবাৰ, তিথি কৃষ্ণা অষ্টমী, শুভ যোগ শূদ্ৰবৰ্ণ, শ্ৰৱণা নক্ষত্ৰ দেৱগণ, যাত্ৰা শুভ, তৈজস্মৃত যোগ দেখা যায়, শুভকৰ্ম আৰোগ্য স্নান, ক্ৰয় বিক্ৰয়, গ্ৰহ পূজা, শান্তি অস্তয়ন আদি। আজিৰ দিনটোত লাও নাখাব। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মই মেষ ৰাশিৰ ফলাফল ক'ম। ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত ধনলাভৰ যুগ, যিকোনো শুভ কৰ্মৰ পৰা আঁতৰত থকা ভাল হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, সম্পত্তি লাভৰ যুগ, যান বাহনৰ পৰা সাৱধানতা বজাই ৰাখক। আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত শুভ ফল। য়েলো কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভিকাৰীজনক মিঠাই খাব দিয়ক। বৃষ ৰাশিত তৰাছ, চৌটছ এণ্ড কিং অফ চৌটছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত উন্নতি বৃদ্ধিৰ যুগ, শৰীৰ স্বাস্থ্য মধ্যম, ব্যৱসায় বাণিজ্যত বাধা থাকিব পাৰে, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, পাৰিবাৰিক শান্তি বজাই থাকিব, বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে, প্ৰেমত শুভ ফল। আজিৰ দিনটোত ৰেড কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, চৌটছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি শুভ কৰ্মত বাধা নাই, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধি, আৰ্থিক দিশত মধ্যম ফল পাব। আজি যাত্ৰা কৰিলে দুপৰীয়া 12 বজাৰ পাছত কৰিব। বিদ্যাৰ্থীসকলে অধিক যত্ন লোৱা উচিত হ'ব, দাম্পত্য জীৱনত শান্তি বজাই থাকিব, প্ৰেমত শুভ ফল। আজিৰ দিনটোত ব্লেক কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, চৌটছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি অৰ্থপ্ৰাপ্তিৰ ক্ষেত্ৰত সৰু সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে, ব্যৱসায় বাণিজ্যত বাধা আহিব, বন্ধুৰ পৰা সাহায্য লাভ। আজি ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি, বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল, প্ৰেমত বাধা থাকিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি গাখীৰৰ মিঠাই লগতে মৌ দুখীয়া লোকক দান কৰক, দক্ষিণ আদিৰ লগত দান কৰক, ভাল হ'ব। শুভ কালাৰ পিংক, আনলাকি কালাৰ ব্লু। দাদা আমি পৰৱৰ্তী ৰাশিৰ মাজলৈ যাম, কিন্তু এইখিনিতে এখন পত্ৰ আমি লৈ লওঁ। পত্ৰখনত এগৰাকীয়ে লিখিছে, মই কেতিয়াবা আনন্দৰ সপোন দেখিলে তাৰ ওলোটাকে কষ্টহে হয়, কিয় হয় সেই সন্দৰ্ভত জানিব বিচাৰিছে আপোনাৰ পৰা। হয়, জ্যোতিষ শাস্ত্ৰে সপোনৰ কথা বহুত কথা কোৱা হৈছে, কৈ থৈছে। আৰু আনন্দৰ সপোন দেখিলে কেতিয়াবা বহুত ভাল, আনন্দ লাভ, কেতিয়াবা কিন্তু বেয়া। কিছুমান ৰাশিৰ কাৰণে ভাল, কিছুমান ৰাশিৰ কাৰণে বেয়া। যিসকলে দুঃস্বপ্ন দেখিছে আৰু আতংকগ্ৰস্ত হৈ পৰিছে, তেওঁলোকে কিন্তু বেডৰুমত এটা ৰঙা 0 পাৱাৰৰ লাইট সদায় জ্বলাই ৰাখিব। মেষ ৰাশিৰ লোকসকলে আনন্দৰ সপোন দেখিলে কিন্তু কষ্টকৰ হয়। বৃষ ৰাশিৰ লোকসকলে আনন্দৰ সপোন দেখিলে ঘৰত আলহীৰ আগমন হয়। মিথুন ৰাশিৰ অৰ্থলাভ, কৰ্কট ৰাশিৰ পুৰণা বন্ধুৰ দৰ্শন। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি আনন্দৰ সপোন দেখা পায় তেতিয়া বন্ধু বিচ্ছেদ হ'ব। কন্যা ৰাশিত আনন্দৰ সপোন দেখিলে আনন্দ অনুষ্ঠান হ'ব ঘৰখনত। তুলা ৰাশিৰ প্ৰাপ্তিৰ যুগ, বৃশ্চিক ৰাশিত ভাতৃৰ পৰা দুখ, ধনু ৰাশিৰ উৎসৱ অনুষ্ঠান, মকৰ ৰাশিৰ বন্ধু বিচ্ছেদ। কুম্ভ ৰাশিসকলে আনন্দৰ সপোন দেখা পালে ভ্ৰমণ কৰিব পাৰে। মীন ৰাশিৰ আনন্দৰ সপোন দেখিলে কিন্তু সেইটো মিঠা হ'ব, ভাল হ'ব। গতিকে সপোনৰ ক্ষেত্ৰত তেনেকুৱা কথা কোৱা হৈছে। হয়, এতিয়া সিংহ ৰাশি, ওৱান্স এণ্ড পেজ অফ চ'পছ, লিঅ'। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক, ভ্ৰমণৰ যুগ দেখা যায়, ব্যৱসায় বাণিজ্যত লাভৱান, আৰ্থিক দিশত উন্নতি বৃদ্ধি, শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ। আজি সাৱধানতা বজাই ৰাখক, বিদ্যাৰ্থীসকলে শুভ ফল পাব, প্ৰেমত সাৱধান থাকক, বিশ্বাসঘাতকতা হ'ব পাৰে। আজিৰ দিনটোত পাৰিলে এটা সোণৰ আঙুঠি তৰ্জনীত পিন্ধক। লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, চৌটছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল দেখা যায়,
আজি বিভিন্ন সংবাদত আনন্দিত হ'ব পাৰে, আৰ্থিক দিশত উন্নতি, ব্যৱসায় বাণিজ্যত লাভৱান, বিয়া বাৰুত বাধা আহিব পাৰে, বিদ্যাৰ্থীসকলৰ ভবামতে ফল নাপায়, প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ গল্ডেন কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। ওৱান্স এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে আজি আপোনাৰ যাত্ৰা আদিত শুভ, কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, ব্যৱসায় বাণিজ্যত আজি অসুবিধাৰ সন্মুখীন হ'ব পাৰে, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, শৰীৰ স্বাস্থ্য দুৰ্বল, বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল, প্ৰেমত সাৱধান থাকক, শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক। আজি সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক, শুভ কালাৰ অৰেঞ্জ কালাৰ, আনলাকি কালাৰ পিংক কালাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি শিৱ মন্দিৰ বগলা মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। আজি শুভ কামত যাত্ৰা নকৰাই ভাল, আৰ্থিক দিশত বাধা থাকিব, ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা, বিদ্যাৰ্থীসকলে অধিক যত্ন লোৱা উচিত হ'ব, হঠাৎ চকুৰ বেমাৰ আজাৰে দেখা দিব পাৰে, প্ৰেমত শুভ ফল, ঘৰুৱা সমস্যাই দেখা দিব পাৰে। আজিৰ লাকি কালাৰ মেৰুন, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। দাদা আজি বিষয় কেনেধৰণৰ কি লৈছে? হয়, আজিৰ বিষয় হৈছে শংখপাল কালসৰ্প যোগ। এয়া হ'ল শংখপাল কালসৰ্প। তাৰমানে এই কালসৰ্প যুগত ৰাহু লগ্নৰ পৰা চতুৰ্থ স্থানত যদি থাকে, আপুনি ইয়াত দেখুৱাই আছে লগ্ন হ'ল মেঘ লগ্ন, এণ্টি ক্লকৱাইজ আহিলে 1 2 3 4 কৰ্কট ৰাশিত ৰাহু বহি আছে আৰু দশমত মানে মকৰ ৰাশিত কেতু বহি আছে। গতিকে তেনেকুৱা যদি থাকে আৰু বাকী গ্ৰহবোৰ যিকোনো এটা চাইডত যদি থাকে, তেতিয়া শংখপাল কালসৰ্প, পাৰিবাৰিক সুখ শান্তি বিঘ্নিত হ'ব, হঠাৎ ভাগ্য বা কৰ্মজীৱনত এন্ধাৰ নামি আহিব পাৰে। এই কালসৰ্প যুগৰ প্ৰভাৱত মানসিক অশান্তি তথা মিত্ৰ তথা সম্বন্ধীয় ব্যক্তিৰ পৰা প্ৰতাৰণা আদি হ'ব পাৰে। শিক্ষামূলক প্ৰতিযোগিতাত কঠোৰ সংঘৰ্ষ কৰিব লাগিব। এই দোষৰ প্ৰতিকাৰ হিচাপে যিকোনো প্ৰবাহিত পানীত ৰূপৰ সৰ্প উটুৱাই দিলে ভাল ফল পায়। ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি ময়ূৰৰ পাখিৰে সজাই সদায় পূজা পাতল কৰক, ভাল ফল পাব। এই কালসৰ্প দোষত জাতকৰ ঘৰ মাটি সম্পৰ্কীয় বিবাদ বিভিন্ন ফালেদি বেয়া দিশ দেখুৱাই আছে। ইয়াৰ বাবে ব্যক্তিয়ে ডিপ্ৰেশ্যনটো যাব পাৰে। গতিকে এভৰি মানডে পুৱা ভাগতে ৰুদ্ৰাক্ষৰ মালা এডালত জপ কৰিব, ওম ৰাহুৱে 100 টাইমছ, আকৌ ওম কেতৱে 100 টাইমছ, তেতিয়াহে ফল পাব। ধন্যবাদ। হয় হয়, এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেৰিটেৰিয়াছ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, বিদেশ ভ্ৰমণ হ'ব পাৰে, পাৰিবাৰিক মতবিৰোধ, নিবনুৱাসকলৰ নতুন সুযোগ সুবিধা লাভ, বিদ্যাৰ্থীসকলৰ বাধা আঁতৰিব, প্ৰেমত সাৱধান। ব্লু কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। এতিয়া হওক মকৰ ৰাশিলৈ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যুগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল, আৰ্থিক দিশত শুভ ফল, যান বাহন ক্ৰয় কৰাৰ যুগ আছে, কিবা বিষয় লৈ ঘৰুৱা মতবিৰোধ। আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল, প্ৰেমত বাধা থাকিব। শুভ কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মস্থানত ব্যস্ততাৰ যুগ দেখা যায়, সৰু সুৰা ভ্ৰমণ কৰিব পাৰে, ব্যৱসায় বাণিজ্যত লাভৱান হোৱাৰ যুগ, আৰ্থিক দিশত উন্নতি, আকস্মিক দুৰ্ঘটনা। আজি সাৱধান থাকক, প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল। পাৰ্পল কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি দেৱ মন্দিৰত দক্ষিণা ধূপ চাকি আদি দান কৰক, ভাল হ'ব। মীন ৰাশি, শ্বৰ্টছ এণ্ড টেম্পাৰেঞ্চ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত গণেশ মন্দিৰত বুন্দিয়াৰ লাড্ডু আগবঢ়াওক, ভাল ফল দিব। আজি কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে। আজি 2 বজাৰ পাছতে যাত্ৰা কৰক, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, পাৰিবাৰিক দিশত অশান্তি থাকিব, ব্যৱসায় বাণিজ্যত বাধাৰ যুগ দেখা যায়, বিদ্যাৰ্থীসকলৰ বিদ্যাত বাধা থাকিব, প্ৰেমত শুভ ফল। আজিৰ লাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। ধন্যবাদ জনাইছোঁ দাদা। মই এইখিনিতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, হয়। আজি 1 মে শ্ৰমিক দিৱস, হয়। শ্ৰমিকসকলৰ বাবে কিবা টিপছ দিব বিচাৰিব নেকি আপুনি? আচলতে শ্ৰমিকসকলে যিসকলে অধিক পৰিশ্ৰম কৰে, কিন্তু অধিক পৰিশ্ৰম কৰিও তেনে ফল নাপায়। কিছুমানে চাব যে পৰিশ্ৰম তেনেকুৱাকৈ নকৰাকৈও ফল পায়, কাৰণ তেওঁলোকৰ লাকে ছাপোৰ্ট কৰে। আৰু যিসকলৰ লাকে ছাপোৰ্ট নকৰে তেওঁলোকৰ যথেষ্ট পৰিশ্ৰম কৰিলেও কিন্তু ফল নাহে। গতিকে শ্ৰমিকসকলে যথেষ্ট পৰিশ্ৰম কৰে, কিন্তু জীৱনত প্ৰায় তেনেকুৱাই থাকি যায়। দিয়ক, টকা পইচা অকণমান ইনকাম কৰিলেও সদায় ওলাই যায় আৰু তেনেকুৱাকৈ কাম কাজ কৰিবও নোৱাৰে। গতিকে লাক হাউচটো ষ্ট্ৰং কৰিব পাৰে। লাক হাউচ ষ্ট্ৰং কৰিব গ'লে যে দামী ৰত্ন ল'ব লাগিব তেনেকুৱা কোনো কথা নাই। যদি তেওঁলোকৰ কুস্তি আছে, নতুবা হাতখন চায়ো
লাক হাউচটো ষ্ট্ৰং কৰিব লাগিব যোনটো গ্ৰহই তেখেতক প্ৰব্লেম দি আছে সেই গ্ৰহৰ যদি মন্ত্ৰ মাতে সেই গ্ৰহৰ আৰাধ্য দশ মহাবিদ্যাৰ যিকোনো এগৰাকী দেৱীক যদি পূজা পাতল সদায় কৰে তেতিয়া তেওঁলোকক কিন্তু ফল পাব পাৰে লাকে তেতিয়া তেওঁলোকক হেল্প কৰিব হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰু য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiruyang@kiruyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাৰ বিদায় লৈছোঁ